গোলাঘাটৰ উৰিয়ামঘাটত শীঘ্ৰেই আৰম্ভ হ'ব উচ্ছেদ কাৰ্য। অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অবৈধ দখলকাৰীক উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে প্ৰশাসন। উচ্ছেদ কৰিবলগীয়া এলেকাত জৰীপ কাৰ্য আৰম্ভ কৰিছে প্ৰশাসনে। সীমান্তৱৰ্তী এলেকাটো ড্ৰোন কেমেৰাৰে জৰীপ চলাইছে প্ৰশাসন তথা বন বিভাগে। উৰিয়ামঘাটৰ ৩,০০০ৰো অধিক বিঘা বনভূমি আছে বেদখলকাৰীৰ কবলত। মুখ্যমন্ত্ৰীয়ে অঞ্চলটোত উচ্ছেদৰ কথা ঘোষণাৰ পিছতেই তৎপৰতাৰে কাম আৰম্ভ কৰিছে প্ৰশাসনে। আমি আপোনালোকক জনাই গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, যেটো ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান অব্যাহত আছে। কি গোৱালপাৰা কি লখিমপুৰ, তাৰ মাজতে এইবাৰ খবৰ লাভ কৰা হৈছে গোলাঘাটৰ উৰিয়ামঘাটত শীঘ্ৰেই আৰম্ভ হ'ব উচ্ছেদ কাৰ্য। অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অবৈধ দখলকাৰীক উচ্ছেদৰ বাবে এইবাৰ প্ৰশাসন তৎপৰ হৈ পৰিছে। উচ্ছেদ কৰিবলগীয়া এলেকাত জৰীপ কাৰ্য ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰি দিছে। সীমান্তৱৰ্তী যি এলেকা আছে সেই এলেকাটো ড্ৰোন কেমেৰাৰে জৰীপ চলোৱা আৰম্ভ কৰি দিছে বন বিভাগ তথা প্ৰশাসনৰ লোকে। উৰিয়ামঘাটৰ ৩,০০০ৰো অধিক বিঘা বনভূমি আছে বেদখলকাৰীৰ কবলত। মুখ্যমন্ত্ৰীয়ে অঞ্চলটোত উচ্ছেদৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পাছতে এতিয়া প্ৰশাসন তৎপৰ হৈ পৰিছে উচ্ছেদ অভিযানৰ বাবে। ৯০ দশকৰ পৰা যদি চাওঁ আমি উৰিয়ামঘাট অঞ্চলত বসবাস কৰি আহিছোঁ স্থানীয় হিচাপে। বিশেষকৈ তাত আমি বড়ো, নেপালী সম্প্ৰদায়ৰ মানুহ, ধৰি লওক গোৰ্খা জনগোষ্ঠী আৰু লগতে আমাৰ আদিবাসী আহোম চুতীয়া এনেকৈ বসবাস কৰিছিলে। আজি কিছুদিনৰ পৰা দেখিছোঁ আমি ধাৰাসাৰে আমি যিখিনি মানুহ দেখি নাপাওঁ, চিনি নাপাওঁ, তেনেকুৱা মানুহ এখিনি আমাৰ বনাঞ্চলত সোমোৱা দেখা গৈছে। বিশেষকৈ আমি দয়াং ছ অঞ্চল বুলি ক'ব নোৱাৰি, তাত আমাৰ পুলি বাগান আছিলে, আগতে ফৰেষ্ট এৰিয়া আছিলে। সেইসমূহ বন ধ্বংস কৰি এখিনি মানে মৈয়াৰবাৰী, নগাঁও, ডিমাপুৰ এনেকুৱা অঞ্চলৰ পৰা আহি মানে বসবাস কৰিবলৈ লৈছে। আচলতে আমাৰ উৰিয়ামঘাটবাসী লগতে আমাৰ অসমৰ যি আমাৰ ভৌগোলিক পৰিৱেশ ধ্বংস হোৱাৰ এটা উপক্ৰম হৈছে। মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে এই পদক্ষেপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।